পুনৰ দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী পাব, সেয়া কংগ্ৰেছৰ মন্ত্ৰী। আৰু ধুবুৰীৰ লোকসভাৰ ৰাইজে বহুত বছৰ পিছত মইনুল হক চৌধুৰী যোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে স্বাধীনতাৰ পিছত ইমান বছৰ পিছত ধুবুৰী লোকসভাৰ মানুহে কেন্দ্ৰত এজন কেন্দ্ৰীয় মন্ত্ৰী পাব। নিশ্চিতভাৱে ৰকিবুল হুছেইন ডাঙৰীয়া বদৰুদ্দিন আজমলক পৰাভূত কৰাৰ ৰিৱাৰ্ড হিচাপত কেন্দ্ৰীয় নেতৃত্বই নিশ্চিতভাৱে ৰকিবুল হুছেইনক কেন্দ্ৰীয় মন্ত্ৰী সভাত 2024 কেন্দ্ৰীয় মন্ত্ৰী সভাত এজন ভাল দপ্তৰৰ সংখ্যালঘু উন্নয়ন লগতে অন্যান্য বিভাগৰ দপ্তৰ দি পেলাই তেওঁ মন্ত্ৰীত্ব পাব মোৰ দৃঢ় বিশ্বাস। বিজেপিক পৰাভূত কৰি এটা কেন্দ্ৰ চৰকাৰ গঠন কৰাৰ কাৰণে ৰাইজে ভোট দিব, সেইটো হ'ব কংগ্ৰেছৰ পক্ষত ভোট দিব, ইণ্ডিয়া এলায়েন্সৰ পক্ষত ভোট দিব। আৰু ধুবুৰী ৰাইজে ৰকিবুল হুছেইনক বিপুল ভোটৰ ব্যৱধানত এবাৰ দিল্লীলৈ পঠিয়াব। আৰু বহুত বছৰ পিছত আমি কেন্দ্ৰত ৰকিবুল হুছেইনক এজন কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেখা পাম। এইটো বাস্তৱ কৈ আছোঁ, লিখি ৰাখক মোৰ ভৱিষ্যতবাণী, লিখি লওক। বদৰুদ্দিন আজমলক টক্কৰ ল'ব পাৰিব? বদৰুদ্দিন আজমল ৰকিবুল হুছেইন কম নেকি? আপুনি বদৰুদ্দিন আজমল চাহাবৰ কথা কৈছে, ৰকিবুল হুছেইনৰ কথা কিয় নকয়? ৰকিবুল হুছেইন অসমৰ আটাইতকৈ জ্যেষ্ঠ শক্তিশালী আমাৰ কংগ্ৰেছৰ নেতা। তেখেত 15 বছৰ কাল তেখেত অসম মন্ত্ৰী হোৱাত আমাৰ তৰুণ গগৈ ছাৰৰ লগত মন্ত্ৰী আছিল। আজি মুখ্যমন্ত্ৰী আৰু তেওঁ সমপৰ্যায়ৰ নাছিল জানো? 2001 পৰা 2014লৈকে দুয়োজনে একে পৰ্যায়, ৰাম আৰু ৰহিম। ৰাম গুচি গ'ল, ৰহিমটো আছে, ৰহিম আছে। ৰামে আজি তাতে প্ৰতিষ্ঠা লাভ কৰিছে, ৰহিমে কিয় প্ৰতিষ্ঠা লাভ নকৰিব? ৰামে প্ৰতিষ্ঠা লাভ কৰিছে, ৰহিমেও প্ৰতিষ্ঠা লাভ কৰিব। ৰহিমে 24ত দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী হ'ব। ৰহিমৰ ভেটি ইমান সুদৃঢ় হয়নে ধুবুৰীত? কিয় নহ'ব? কংগ্ৰেছৰ ভেটি সুদৃঢ়। আৰু যি কংগ্ৰেছৰ ভেটি সুদৃঢ় আৰু ৰকিবুল হুছেইন কংগ্ৰেছত থকা আটাইতকৈ জ্যেষ্ঠ আৰু ডাঙৰ মুছলিম নেতা। অসমত পুনৰ দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী পাব, সেয়া কংগ্ৰেছৰ মন্ত্ৰী। আৰু ধুবুৰীৰ লোকসভাৰ ৰাইজে বহুত বছৰ পিছত মইনুল হক চৌধুৰী যোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে স্বাধীনতাৰ পিছত ইমান বছৰ পিছত ধুবুৰী লোকসভাৰ মানুহে কেন্দ্ৰত এজন কেন্দ্ৰীয় মন্ত্ৰী পাব। নিশ্চিতভাৱে ৰকিবুল হুছেইন ডাঙৰীয়া বদৰুদ্দিন আজমলক পৰাভূত কৰাৰ ৰিৱাৰ্ড হিচাপত কেন্দ্ৰীয় নেতৃত্বই নিশ্চিতভাৱে ৰকিবুল হুছেইনক কেন্দ্ৰীয় মন্ত্ৰী সভাত 2024 কেন্দ্ৰীয় মন্ত্ৰী সভাত এজন ভাল দপ্তৰৰ সংখ্যালঘু উন্নয়ন লগতে অন্যান্য বিভাগৰ দপ্তৰ দি পেলাই তেওঁ মন্ত্ৰীত্ব পাব মোৰ দৃঢ় বিশ্বাস। বিজেপিক পৰাভূত কৰি এটা কেন্দ্ৰ চৰকাৰ গঠন কৰাৰ কাৰণে ৰাইজে ভোট দিব, সেইটো হ'ব কংগ্ৰেছৰ পক্ষত ভোট দিব, ইণ্ডিয়া এলায়েন্সৰ পক্ষত ভোট দিব। আৰু ধুবুৰী ৰাইজে ৰকিবুল হুছেইনক বিপুল ভোটৰ ব্যৱধানত এবাৰ দিল্লীলৈ পঠিয়াব। আৰু বহুত বছৰ পিছত আমি কেন্দ্ৰত ৰকিবুল হুছেইনক এজন কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেখা পাম। এইটো বাস্তৱ কৈ আছোঁ, লিখি ৰাখক মোৰ ভৱিষ্যতবাণী, লিখি লওক। বদৰুদ্দিন আজমলক টক্কৰ ল'ব পাৰিব? বদৰুদ্দিন আজমল ৰকিবুল হুছেইন কম নেকি? আপুনি বদৰুদ্দিন আজমল চাহাবৰ কথা কৈছে, ৰকিবুল হুছেইনৰ কথা কিয় নকয়? ৰকিবুল হুছেইন অসমৰ আটাইতকৈ জ্যেষ্ঠ শক্তিশালী আমাৰ কংগ্ৰেছৰ নেতা। তেখেত 15 বছৰ কাল তেখেত অসম মন্ত্ৰী হোৱাত আমাৰ তৰুণ গগৈ ছাৰৰ লগত মন্ত্ৰী আছিল। আজি মুখ্যমন্ত্ৰী আৰু তেওঁ সমপৰ্যায়ৰ নাছিল জানো? 2001 পৰা 2014লৈকে দুয়োজনে একে পৰ্যায়, ৰাম আৰু ৰহিম। ৰাম গুচি গ'ল, ৰহিমটো আছে, ৰহিম আছে। ৰামে আজি তাতে প্ৰতিষ্ঠা লাভ কৰিছে, ৰহিমে কিয় প্ৰতিষ্ঠা লাভ নকৰিব? ৰামে প্ৰতিষ্ঠা লাভ কৰিছে, ৰহিমেও প্ৰতিষ্ঠা লাভ কৰিব। ৰহিমে 24ত দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী হ'ব। ৰহিমৰ ভেটি ইমান সুদৃঢ় হয়নে ধুবুৰীত? কিয় নহ'ব? কংগ্ৰেছৰ ভেটি সুদৃঢ়। আৰু যি কংগ্ৰেছৰ ভেটি সুদৃঢ় আৰু ৰকিবুল হুছেইন কংগ্ৰেছত থকা আটাইতকৈ জ্যেষ্ঠ আৰু ডাঙৰ মুছলিম নেতা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।